আপোনালোকে যদি ভাত খাবলৈ আহে তেনেহ'লে খাব পাৰে। এইটো চাওক, এইটো চিকেন ন, ব্ৰইলাৰ চিকেন বুলি কয়। আমালোকে চিকেন খাই, বুজিছা? চব মানুহ চিকেন খাই আছে আৰু আমি পাৰাকত খাই আছোঁ। এইটো চাওক, গছ টছ এনেকৈ চাওক, এইবিলাক গছৰ ভিতৰত নিচিনা ঘৰ আছে, একদম ঘৰৰ ভিতৰত খাই আছোঁ আমিবিলাক। এই চাওক, বেৰেঞ্চি টেৰেঞ্চি অপেন বেৰেঞ্চি আছে, ইয়াত খাব পাৰে। ইয়াত চব আছে, একদম পুৰা হেৰি আছে, একদম আমিলোকে ভাত চাত চব খাই আছোঁ। আপোনালোকে চাব পাৰে কি মাংস দি কিনে খাই আছোঁ, ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংস মানে ব্ৰইলাৰ চিকেন। আৰু এইটো চাওক, ডেক্সি আছে, ল'ৰা আছে, এই যে দেখক গেছৰ চোলা, এইটো মনা আছে, এইটো বোতল আছে। এইটো চাওক, এই যে মুৰ্গীৰ মাংস দিছে, আৰু এইটো কাঠৰ তলত চেয়াৰ দিছে, চেয়াৰত বহি কিনে খাই আছোঁ। কোনোবা যদি খাবলৈ আছে তে বেছি বেছি কৰি কিনে ফ'ল' কৰক আৰু শ্বেয়াৰ কৰক। বেছি বেছি কৰি কিনে ফ'ল' কৰিলে, শ্বেয়াৰ কৰিলে আৰু পাব ভাত কেনেকৈ খায়, এইটো বি পাব। আমালোকে কেনেকৈ ভাত খায় এইটো বি চাব। এইটো চাউল হ'ল কাঁচা চাউল, যি চাউল ব্ৰইলাৰ মুৰ্গীয়ে খায় সেই চাউল আজি আমি খাই আছোঁ, বুজিছেনে নাই? আমি এনে সদায় 40 টকা চাউল খাওঁ, আজি ব্ৰইলাৰ মুৰ্গীয়ে যে চাউলটো খায় সেই চাউলটো আজি মানুহে খাবলৈ ওলালে। কিছু কিছু মানুহ আছে ব্ৰইলাৰ চাউলেই বেছিকৈ খায়, আৰু কিছু কিছু মানুহ আছে বইল চাউলেই বেছি খায়, বুজিছেনে? আৰু এইটো চাউলটো আধা ঘণ্টা ৰাখিব নোৱাৰে, তাৰপিছত এইটো চাউলটো আপুনি জানে একদম যেনেকৈ চাউল আছিলে আগত তেনেকৈ চাউল হৈ যায়, বুজিছে? তো বইল চাউল বনালে ভাল, চব্জি নহ'লে সুদাই খাব পাৰে, নিমখ আৰু পানী দি কিনে খাব পাৰে। ইয়াৰ পিছত আপুনি চাওক, এনেকৈ চাউল 5 মিনিট নহ'লে আধা ঘণ্টা যদি এনে খুলি কিনে ঢাকনাটো খুলি কিনে ৰাখিলে একদম চাউল হৈ যায়, বুজিছেনে? খাব নোৱাৰে, একদম চাউল হৈ যায়। যে চাউলৰ পাৱাৰ কোনটো ভাল? এইটো চাউলৰ পাৱাৰটো ভাল, এইটো আপোনাৰ ব্ৰইলাৰ চাউলৰ পাৱাৰ ভাল। আৰু আজিকালি ব্ৰইলাৰ মুৰ্গী চাইনাত বেজি দি কিনে ওলালে, সেইটো চাউল আমাক খাব দিলে, বুজিনে? এনেকৈ চাউল মানুহে খায় নেকি? আপোনালোকে কওকচোন, কমেণ্ট কৰি কিনে জনাবচোন কেনেকৈ চাউল খালে ভাল হ'ব। আমাৰ হিচাপততো বইল চাউল খাবলৈ ভাল হ'ব। আৰু আমি এতিয়া ক'ত আছে সেইটো জাগাটো দেখি কিনে ক'ব পাৰিব কোনফালে আছে আমিবিলাক? নাগালেণ্ড, ডিমাপুৰ। হয়, নাগালেণ্ড ডিমাপুৰ ফৰেষ্ট কলনীতে আছোঁ আমি। তাতে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আমিও ডিপাৰ্টমেণ্ট হৈ গ'লোঁ, তাতে আমি ডিপাৰ্টমেণ্টৰ লগত জড়িত হৈ কিনে আমিও কাম কৰি আছোঁ। মিচিং চলাই থাকোঁ। আৰু মিচিং টিচিং আছে, চাওক মিচিং এইফালে চাওক, এইটো একদম এইটো ৰোড আছে, এইটো জেগা আছে, এইটো এৰিয়া আছে, এইটো অফিচ টফিচ চব আছে। আমালোকে চব ইয়াতে আহে, যি মানুহ আছে চব ইয়াতে আহে, আৰু আমি ভাত খাই আছোঁ। আপোনালোকে